নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ইণ্টাৰনেটৰ পৃথিৱীয়ে আমাক ই-কমাৰ্চ ৰিটেইলিঙৰ জৰিয়তে প্ৰায় অনলাইনত যিকোনো বস্তু ক্ৰয় কৰাৰ সুযোগ লৈ আহিছে। অনলাইনত বহুতো বস্তু বিক্ৰী হৈ আছে আৰু এমেজন, ফ্লিপকাৰ্ট, আলিবাবা, ইবে, স্নেপডিল আদিৰ দৰে ই-কমাৰ্চ পৰ্টেলসমূহে বহুত বেছি ৰাজহ উপাৰ্জন কৰিছে। প্ৰশ্নটো হ'ল আপুনি জানিব বিচাৰে নেকি যে ভাৰতত কোনবোৰ সামগ্ৰীৰ অনলাইনত উচ্চ চাহিদা বাঢ়িছে। ভাৰতীয় ই-কমাৰ্চ উদ্যোগত অভূতপূৰ্ব বিকাশ দেখা গৈছে, যি 2026 চনৰ ভিতৰত $200 বিলিয়ন আমেৰিকান ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে। বজাৰখনে যোৱা 3 বছৰত 125 নিযুত অনলাইন ক্ৰেতা লাভ কৰিছে। স্থানীয় আৰু আন্তৰ্জাতিক দুয়ো খেলুৱৈয়ে বজাৰৰ এক অংশৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সৈতে আটাইতকৈ বেছি দাবী কৰা সামগ্ৰীবোৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। আজিৰ খণ্ডটোৰ উদ্দেশ্য হৈছে ভাৰতত আটাইতকৈ বেছি দাবী কৰা সামগ্ৰীৰ ওপৰত আলোকপাত কৰা আৰু লগতে তাৰ এক বুজাবুজি প্ৰদান কৰা। প্ৰথমে এই ক্ষেত্ৰত আহে ক্লোদিং বা কাপোৰ। কাপোৰে ভাৰতৰ আটাইতকৈ বেছি দাবী কৰা সামগ্ৰী হিচাপে নিজৰ স্থান দাবী কৰিছে। কাপোৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, যাৰ ফলত বজাৰৰ বেছিভাগ অংশ দখল হৈছে। আন এক গুৰুত্বপূৰ্ণ উপাদান যি ব্যক্তিসকলে তেওঁলোকে কি পিন্ধে, পিন্ধিব নোৱাৰে আৰু পুনৰাবৃত্তি কৰে সেই বিষয়ে অধিক সজাগ হোৱাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে, সেয়া হৈছে সামাজিক মাধ্যম। পোচাক উদ্যোগৰ ই-কমাৰ্চ বিক্ৰেতাসকলৰ বাবে প্ৰৱণতাৰ সৈতে খাপ খোৱাটোৱেই পৰিশোধ কৰিছে। ইয়াৰ পিছতে আহে অৰ্থাৎ 2 নম্বৰত চেলফোনছ বা মোবাইল ফোনছ। এইবোৰ যোগাযোগৰ মাধ্যম হোৱাৰ পৰা আপুনি আৰু অবিহনে জীয়াই থাকিব নোৱাৰা প্ৰয়োজনীয়তালৈ বিকশিত হৈছে। চেলফোন এটাৰ অবিহনে আপুনি আনকি ঘৰত প্ৰৱেশ কৰিবলৈও আজিৰ সময়ত অক্ষম। দূৰৱৰ্তী কামৰ বৰ্ধিত প্ৰৱণতা আৰু সংযোজিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ বাবে মোবাইল ফোন ভাৰতত আটাইতকৈ অনলাইন বিক্ৰী হোৱা সামগ্ৰীবোৰৰ ভিতৰত এটা হৈ পৰিছে। সংযোগ, উৎকৃষ্ট কেমেৰা আৰু দীঘলীয়া বেটেৰী জীৱনৰ প্ৰয়োজনীয়তাই ভাৰতত মোবাইল ফোনৰ উচ্চ চাহিদা বৃদ্ধি কৰিছে। অনলাইনত মডেলৰ তুলনা কৰাৰ সহজে কেৱল সেইসমূহৰ আকৰ্ষণ বৃদ্ধি কৰে। জানি আচৰিত হ'ব পাৰে হয়তো 3 নম্বৰত আহে ষ্টেচনাৰী এণ্ড বুকছ। ডিজিটেল যুগ স্বত্তেও কিতাপবোৰ ভাৰতত আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰী হৈ আছে। অনলাইন প্লেটফৰ্মবোৰে শৈক্ষিক, কাল্পনিক আৰু প্ৰসংগ কিতাপ আগবঢ়ায় আৰু স্ব-সহায় আৰু অনুপ্ৰেৰণামূলক কিতাপৰ বিক্ৰী বৃদ্ধি পাইছে। ষ্টেচনাৰীৰ বিশেষকৈ লকডাউনৰ পিছৰ পৰা অনলাইনত চাহিদা বৃদ্ধি পাইছে। সাধাৰণতে দোকানত নোপোৱা অনুকূলিত আৰু বিচিত্ৰ ষ্টেচনাৰী বিকল্পবোৰে ষ্টেচনাৰীক ভাৰতৰ আটাইতকৈ চাহিদাপূৰ্ণ সামগ্ৰীবোৰৰ ভিতৰত এটা কৰি তুলিছে। ইয়াৰ পিছতে আহে ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰনিক আইটেমছ। দূৰৱৰ্তী কামৰ উত্থানৰ ফলত ইলেক্ট্ৰনিক্সৰ চাহিদা আকাশচুম্বী হৈছে। ব্যক্তিগত লেপটপ, স্মাৰ্ট টেলিভিছন আৰু অন্যান্য স্মাৰ্ট ডিভাইচবোৰ ভাৰতৰ কিছুমান আটাইতকৈ বেছি চাহিদাযুক্ত সামগ্ৰী হৈ পৰিছে। এই বৃদ্ধিয়ে গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা প্ৰতিফলিত কৰে, যি ভাৰতত চাহিদা থকা শ্ৰেণীৰ শীৰ্ষ সামগ্ৰীবোৰত অৰিহণা যোগায়। 5 নম্বৰত আহে ফুটৱেৰ। জোতাই আচলতে পোচাক সম্পূৰ্ণ কৰে আৰু ফেশ্বনেবল জোতাই ইয়াক উন্নত কৰে। যদিও স্নিকাৰ, চেণ্ডেল আৰু শ্লিপাৰবোৰে দীৰ্ঘদিন ধৰি বজাৰত আধিপত্য বিস্তাৰ কৰি আহিছে, সুন্দৰ হিল, বুট আৰু অন্যান্য জোতাবোৰ দ্ৰুততাৰে পিছ পৰি আছে, বিশ্বব্যাপী ফেশ্বনৰ বাবে গ্ৰাহকৰ তৃষ্ণাৰ সুযোগ লৈ। মিন্ত্ৰাৰ দৰে ছাইটৰ বাবে জোতা হৈছে ভাৰতৰ আটাইতকৈ বেছি চাহিদা থকা সামগ্ৰীবোৰৰ ভিতৰত, যি 5000তকৈ অধিক ষ্টাইল প্ৰদান কৰে। ইয়াৰ পিছতে আহে জুৱেলাৰী। গ্ৰাহকসকলে ক্ৰমান্বয়ে অনলাইনত গহনা ক্ৰয় কৰা হৈছে, যাৰ ফলত গহনা উদ্যোগত পৰিৱৰ্তন ঘটিছে। সময় যদিও সলনি হৈছে, বহু লোকে অৱশ্যে এতিয়াও দোকান এখনৰ পৰা ব্যক্তিগতভাৱে গহনা ক্ৰয় কৰিব বিচাৰে আৰু বস্তুটো ব্যক্তিগতভাৱে চাব,
অনুভৱ কৰিব আৰু পৰিচালনা কৰিব বিচাৰে গহনা ক্ৰয় কৰিবলৈ আগ্ৰহী কৰ্মচাৰীৰ পেছাদাৰীসকলৰ গহনা বজাৰ কৰিবলৈ সময় নোহোৱা হৈছে 7 নম্বৰত আহে বিউটি এণ্ড পাৰ্চনেল কেয়াৰ নাইকাৰ দৰে মঞ্চই সৌন্দৰ্য আৰু ব্যক্তিগত যত্নৰ সামগ্ৰিক চৰ্চালৈ আনিছে সঘনাই বিক্ৰী আৰু সম্প্ৰসাৰিত প্ৰকাৰৰ বাবে ভাৰতত ক্ৰীম ফেচ ৱাছ আৰু অসংখ্য সৌন্দৰ্য সামগ্ৰী উচ্চ চাহিদাৰ সামগ্ৰী হৈ পৰিছে ব্যক্তিগত পৰিচ্ছন্নতাৰ অত্যাৱশ্যকীয় সামগ্ৰী অনলাইনত স্থানান্তৰিত হৈছে স্যানিটাইজাৰ ফেচ মাস্ক আৰু ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা সামগ্ৰীৰ চাহিদা বৃদ্ধি হোৱাৰ সৈতে মহামাৰীয়ে এই প্ৰৱণতা ত্বৰান্বিত কৰিছে যাৰ ফলত এই সামগ্ৰীবোৰ ভাৰতত চাহিদাত ধাৰাবাহিকভাৱে শীৰ্ষস্থানত আছে ইয়াৰ পিছতে আহে টয়জ এণ্ড গেমছ পুতলা আৰু খেলৰ চাহিদা বৃদ্ধি পাইছে বিশেষকৈ শিশুৱে ঘৰৰ পৰা শিকিছে অনলাইন সুবিধাৰ ফলত এই খণ্ডটোৰ বিকাশ হৈছে কৰ্মৰত অভিভাৱক আৰু যুৱ প্ৰাপ্তবয়স্কসকলে ভাৰতত ইয়াৰ উচ্চ চাহিদাত অৰিহণা যোগাইছে 9 নম্বৰত আহে হোম ডেকৰ ঘৰৰ সাজসজ্জা অনলাইন ক্ৰেতাসকলৰ বাবে এক স্বৰ্গ হৈ পৰিছে উন্মাদ লেনদেন উপলব্ধতা আৰু অনলাইন দৰত যোগদান কৰা প্ৰখ্যাত ব্ৰেণ্ডবোৰৰ বাবে ভাৰতত পৰ্দা কুশ্বন আৰু বিভিন্ন সজ্জাৰ সামগ্ৰী উচ্চ চাহিদাৰ সামগ্ৰী হৈ পৰিছে আৰু শেষত 10 নম্বৰত ফেশ্বন এচেছৰিজ বেল্ট হেণ্ডবেগ আৰু ঘড়ীকে ধৰি ফেশ্বন আনুষংগিক সামগ্ৰীবোৰ জনপ্ৰিয় অনলাইন সামগ্ৰী ক্ৰাঞ্চি আৰু চকৰ দৰে ট্ৰেণ্ডি সামগ্ৰীবোৰ ভাৰতত চাহিদা থকা শীৰ্ষ সামগ্ৰীবোৰৰ ভিতৰত আহে বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে গতিকে ভাৰতত ই-কমাৰ্চ ব্যৱসায় বৃদ্ধি হোৱাৰ লগে লগে ভাৰতত আটাইতকৈ বেছি চাহিদা থকা সামগ্ৰীৰ দৃশ্যপট বুজি পোৱাটো গুৰুত্বপূৰ্ণ হৈ পৰে আপুনি এগৰাকী অভিজ্ঞ উদ্যোগী হওক বা আপোনাৰ অনলাইন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰক ভাৰতত উচ্চ চাহিদাৰ সামগ্ৰীবোৰ চিনাক্ত কৰিলে সফলতাৰ বাবে এক ৰোড মেপ প্ৰদান কৰে গতিকে আগবাঢ়ি যাওক গতিশীল বজাৰ অন্বেষণ কৰক আৰু অনলাইন বজাৰত ভৱিষ্যত গঢ়ি তোলা প্ৰৱণতাবোৰ মূলধন কৰক এই কথাৰে আজিৰ এই প্ৰসংগ সামৰিছোঁ আশা কৰোঁ খণ্ডটি আপোনালোকে আদৰি ল'ব কাইলৈ পুনৰ লগ পাম এক নতুন বিষয়ৰ সৈতে যোৱাৰ আগত অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াওক কাইলৈ পুনৰ লগ পাম ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ